এইখন আকৌ কি গাঁৱলৈ আনিলা মোক তুমি? এইখনেই মোৰ গাঁও দীপা। কি তুমি এইবোৰ কি কৈছা? দীপা তুমি ঠিকেই শুনিছা, এইখনেই মোৰ গাঁওখন। কি মানে এইবিলাক? ইমান ভিতৰলৈ সোমাই আহি আছো তোমালোকৰ ঘৰটো ওলোৱাহি নাই যে। মই দেখোন আজিলৈকে এনেকুৱা জেগা দেখিয়ে পোৱা নাই। একো নহয়, থাকিলে তোমাৰ মনটো ভাল লাগি যাব নহয়, অভ্যাস হৈ যাব। তুমিতো কৈছিলা পকা ৰাস্তাৰ পৰা অকণমান সোমালেই পায় বুলি। অকণমানেই? ক'তনো ইমান দূৰ? আধা ঘণ্টাৰ পৰা দেখোন খোজেই কাঢ়ি আছো, এতিয়াওচোন তোমালোকৰ ঘৰটো পোৱাহিয়ে নাই। আৰু আধা কিলোমিটাৰ যোৱাৰ পিছত পাই যামগৈ। কি আৰু আধা কিলোমিটাৰ? কি কথা কোৱাহে, মই ইমান খোজ কাঢ়িব নোৱাৰো দেই। পাৰিব লাগিব, এতিয়া প্ৰেক্টিচ কৰিব লাগিব, গম পাইছা নাই? অ' খুইদেউ, মোৰ অৰ্ধাংগিনী চিনাকি কৰাই দিছোঁ। আগতে মানে হেৰি ভাড়াঘৰ ৰাখিছিলোঁ, এবছৰমান হ'লেই নহয়, এতিয়া বোলো নিজৰ ঘৰখনলৈ লৈ যাওঁগৈ আৰু। অ' হয়নে, এইজনীয়ে নেকি? এক বছৰ পিছতহে ঘৰলৈ আনিছা নেকি? তোমাৰ ঘৰ দেখিয়ে পোৱা নাই নেকি? একদমেই দেখি পোৱা নাই, প্ৰথমবাৰৰ কাৰণে লৈ আহিছোঁ। অ' প্ৰথমবাৰ কাৰণে আনিছে চাচোন বা। ইমান দিন হ'ল, এবাৰটো লৈ আহিব লাগে নিজৰ ঘৰখন গাঁওখন দেখুৱাবলৈ। এইফালে দেখোন বোৱাৰী মুখ মেল খাই গ'লগৈ। গাঁও দেখি পোৱা নাই চাগে বোৱাৰীয়ে ন? মই মানে আচৰিতে হৈছোঁ। পকা ৰাস্তাৰ পৰা অলপমান সোমাই বুলিয়ে কৈছিলে, এতিয়া আহি দেখিছোঁ দেখোন ইমান দূৰ সোমাব লগা হৈছে। একো নাই, আমাৰ গাঁওখন বহুত ধুনীয়া, গম পাইছা নাই? মাছে পুঠিয়ে চব ইয়াত এভেল শাকে পাচলি। এতিয়া মানে এই আলু খেতি, কবি খেতি, দাম দৰাই সৰিয়হ খেতি দেখিবলৈ পাবা আৰু। মই যে ইমান ভিতৰলৈ, গাঁৱৰ মাজৰ ভিতৰলৈ আজিলৈকে গৈ পোৱা নাছিলোঁ। আজি প্ৰথমবাৰহে আহিছোঁ পাই। আমাৰ এহেঁতৰ এইটো পুতুকণৰ কথা কৈছোঁ, এটা ঘৰটো পথাৰ মাজত। তুমিতো দেখাই নাই আজিলৈকে। যোৱা ধাননি পথাৰ মাজৰ জেগা এডোখৰতহে সিহঁতৰ ঘৰটো। সেই তোমালোকৰ ঘৰটো পথাৰ মাজত নেকি? তুমিতো মোক কোৱা নাছিলা। ইমানো পথাৰৰ মাজত নহয় অ', পথাৰৰ এনেকৈ দুইফালে মানে ধাননি পথাৰ, মাজেদি ৰাস্তাটো যাব লাগে, সেইপিনেদি গৈ পেলাই মানে আমাৰ ঘৰটো পায়গৈ। সেইটো কথাহে, জানা তুমি মুখ মেলিব নালাগে সেইটো কথা কাৰণে। তুমি মোক মিছা কথা কৈছিলা নেকি? মানে পকা ৰাস্তাৰ পৰা বোলে অকণমান সোমাই পাই বুলি কৈ থৈছিলা মোক যে এনেকৈ। এতিয়া বাৰু খৰালি কাল একো নাই, বাৰিষা কালত যে যিডাল মহজোক ওলাই, এইডাল মহজোক ক'বই নালাগে আৰু। সেই জোক, মোৰ বহুত ভয় লাগে জোকলে। ভয় লাগে যদি বহুত ডাঙৰ জোক ওলাই সিহঁতৰ সেই পথাৰখনৰ ওচৰত। একদম ৰোৱনীবোৰে আহি ৰুবলৈ গ'লে সেই ভৰিত একেবাৰে চূণ সানিহে যায়, নহ'লে জোকে কামুৰে নহয়। অ' পেহী, আপুনি একদম এটাতে 10টা নক'বচোন, ওলাই কেতিয়াবা সদায় নোলায় নহয়। একদম আপুনি যে বহুত কিবা দেই মানুহজনী। মই কি এটাতে 10টা ক'লো? যিটো সঁচা মই সেইটোহে কৈছোঁ। আপোনাৰ নিজৰ ঘৰটো ক'ত সেইটো নকয় কেলে? গৰু বাটেদি গৈ যে আপোনালোকৰ ঘৰটো পায় সেইটো নকয় কেলে আপুনি? তেনেকৈ নাহাঁহিবি আকৌ, গৰু বাটেদি যায় বুলি। আগতেহে বেছিকৈ গৰু গৈছিলে, আজিকালি মানুহো যায় সেইটো বাটেদি। হ'লেও বাৰিষা যে আপোনালোকৰ সেইটো গোটেই মহে গৰুৱে খচি যে বোকা কৰি পেলাই, ইমান বেয়া ৰাস্তা, ৰুই দিব পৰা হয়গৈ আপোনালোকৰ ৰাস্তাটো, লোকৰ কথা নক'ব একো। বেছি ফুটনি নকৰিবি, টাউনত দুদিনৰ কাৰণে থাকি পেলাই বুজিছ? ইমান ফুটনি মানুহৰ ভাল হ'লে নহয় আকৌ। মই একো ফুটনি কৰা নাই, সঁচাটোহে কৈছোঁ। আপুনি যেনেকৈ সেই মোৰ ঘৰখনৰ কথা বেয়াকৈ কৈ মোৰ মানুহজনীক বেয়াকৈ লগাই আছে, আপুনি নিজেনো কেনেকুৱাত থাকেনো আপুনি? আপুনি মোক কিয় ভয় খুৱাই দিছে? মই প্ৰথমবাৰৰ কাৰণে আহিছোঁ ন গাঁওখনলৈ। সঁচাটো ক'লে জগৰ লাগে, দেখিছানে বাৰু? ছোৱালীজনী দেখাত টাউনীয়া নিচিনা লাগিছে কাৰণেহে কৈছোঁ। গাঁৱত আৰু সি ভালকৈ থাকেই বা, একো নাই বাৰু। আমাৰ গাঁওখন বহুত ভাল কৈছোঁ নহয়। বাৰিষাহে অলপ বোকা পানী হয় আৰু খৰালি বহুত ভাল। হ'ব, আমি পেহী যাওঁ দেই। আপোনাৰ লগত কথা পাতি থাকিলে দেৰিয়ে হ'বগৈ। আমাৰ সেই খোজকাঢ়ি আহি থকা বহুত সময় হ'ল। বহুত বজাৰ কৰি আনিছ যেন পাইছোঁ ঘৰলৈ বস্তু। আনিছোঁ মান ধৰিবৰ কাৰণে শাহু মা, তাৰপিছত শহুৰ দেউতালৈ কাপোৰ কানি কিবাকিবি, ননদজনীলৈ কাপোৰ লৈ আহিছোঁ। ননদজনীৰ কথা ক'বলৈ পাহৰিছোঁ, একোৱা জুই। পেহী বহুত হৈছে দেই, আপুনি কিন্তু এতিয়া বেছি বেয়া লাগিছেগৈ আকৌ। মোৰ ভণ্টিজনীৰ কথা তেনেকৈ নক'ব, আপুনি কেলৈ তেনেকৈ কৈছে? তাই কিহৰ জুই দেখিলে আপুনি? পাই গোটেই অঞ্চলটোৱে জানে তোমাৰ ভনী কেনেকুৱা, একোৱা জুই বুলি চবেই জানে। ঐ ব'লা, এইবোৰ লোকৰ কথা শুনি বেছি হেৰি কৰি থাকিব লাগে, ব'লা। যাওঁ, সময়ত নিজে গম পাবা। আহকচোন তাই, চাম নহয় তাই চেহেৰাটো। যোৱা এবছৰ ধৰি আমাক কেকাইক সেই কুকুৰ বনাই থৈ দিছে, আহিবলৈকে নিদিয়ে টাউনৰ পৰা। এনেহেন তাই টাউনীয়াজনী, এনেহেন তাই গাঁৱত থাকিব নোৱাৰে। এইবুলি কেকাইক তাইক থৈ যাবলৈ ক'ব লাগিব। চল পাইছে তাই একেবাৰে একদম গাঁৱত থাকিব নোৱাৰে হেনো। এইবাৰ খেতি ৰুৱাব লাগিব তাইক। অথনিৰ পৰা চাই আছোঁ, কেকাই ফোন কৰিছিলে বোলে আজি গৈ আছোঁ দেই বোলে। চেহেৰাটো চামচোন তাই হ'ব কেনেকুৱানো। যোৱা এক বছৰ ধৰি আহিম আহিমকৈ টাউনৰ ভাড়া ঘৰতে থাকিলে। বোকা পানী খচিব নোৱাৰে হেনো মহাৰাণীয়ে বোলে। তাই হেনো গাঁৱত থকা অভ্যাসেই নাই বোলে। কেনেকুৱা টাউনীয়াজনীনো ইফালে
বাপেকে হেনো সেই ফুচকা দোকানহে দিয়ে বোলে টাউনত, ইফালে টাউনীয়া চলাই থাকে। ভাল আহে কান্দিব, ভাবিয়ে থৈছোঁ মই। ননদ আচলজনীকে পাইছে। মায়েও কৈ আছে বোলে এই 1 বছৰৰ পৰা বোলে আহিমকৈ নহয় বোলে মজাটো দিব লাগিব বোলে ৰ। এতিয়ালৈ এইখন পাবহিয়ে লাগিছিলে। বাটৰ লগৰীখনতে আহিছিলোঁ বুলি কৈছিলে আকৌ, সেইখনহে আহে আৰু এইফালে দেখোন আমাৰ এইফালে বাছ এখনেই, সেইখনত আহিলেতো এতিয়ালৈ পাবহিয়ে লাগিছিলে। তাই চাগে খোজকাঢ়িব পৰা নাই, গাড়ী পৰা নামি খোজকাঢ়ি আহিছে চাগে, সেইকাৰণে দেৰি হৈছে। আহি পালেহি। কেকাই আহিলি? আহিলোঁ। এইজনীয়ে তহঁতৰ আহিব। এইটোৱে নেকি তোমালোকৰ ঘৰ? হয় আহিলে। আহিবলৈ সময় পালে। 1 বছৰ ধৰি যে ভাড়াঘৰত থাকিলে যে, এতিয়া আহিবলৈ সময় হ'ল। এনেকে কথা কৈছে যে। ঐ ভনী, প্ৰথমবাৰ কাৰণে লগ পাইছ, নবৌয়ক এনেকৈ ব্যৱহাৰ কৰে নেকি? তোক মই কি কৈছিলোঁ ফোনত? পাই ককাই, মই কি বেয়া ব্যৱহাৰ কৰিছোঁ? সঁচা কথাটোহে কৈছোঁ। 1 বছৰৰ আগতে বিয়া পাতিলি তই, 1 বছৰৰ পিছতহে আহিছে ঘৰখনলৈ। নবৌৰী হৈ থকা নাই আৰু। ভাড়াঘৰতে দিন কটালে, আহিবলৈ মন নাই। এইবাৰো নাহোঁ বুলিয়ে কৈছিলে। মই জোৰ কৰাৰ ফলতহে তই লৈ আহিছ। গাঁৱত একেবাৰে থাকিব নোৱাৰে যদি গাঁৱৰ ল'ৰালৈনো কেলৈ বিয়া হৈছিলে? তোমালোকৰ ইয়াত বোকা হয় কাৰণেহে মই অহা নাই। বাৰিষাত ইমান বোকা হয় বোলে, একাঠু সোমাই যায় ভৰি। মই সেইকাৰণে অহা নাছিলোঁ। থোৱাহে বোকাকণ গছকিলে কি মানুহ মৰে নেকি? ইমান যে বেছি কৰি থাকে। আৰু হেৰি নহয়, এইবাৰ হেৰি ককাই নবৌক ঘৰতে থৈ যাবি দেই। এইবাৰ টাউনলৈ লৈ যাব নালাগে আকৌ। মই ইয়াত নাথাকোঁ দেই অকলে। মই এজনৰ লগতে আকৌ ঘূৰি যামগৈ। কি অকলে? মই আছোঁ নহয়, আৰু মাও আছে। অকলে কেনেকৈ হ'ল পিছে? নালাগে নেকি? লৈ যামগৈ নেকি? মোক ভাত পানী বনাই দিয়া মানুহ নাথাকে যে তাত। একদম নালাগে। ইয়াত থকা অভ্যাস নহ'বই নহ'লে দেখোন গুচি গ'লে লগতে। 1 মাহ হয় যাতে থাকিব দে, তেতিয়াহে কথাবোৰ শিকিব, গাঁৱৰ ৰহল চহলবোৰ বুজি পাব। নালাগে যাব, তই যাবিগৈ, নবৌক ইয়াতে থৈ যাবি। মই ইয়াত নাথাকোঁ দেই, মই সঁচা কথা কৈ দিছোঁ আকৌ। মোলৈ খং উঠিব আকৌ। তোমাক মই বহুত ধৈৰ্য ধৰি আছোঁ, ননদ হিচাপে থাকিবা আকৌ। বেছি মুখ নবজাবা, গম পাইছা নাই? কি মুখ বজালো? সঁচা কথাটো ক'লে চবেই বেয়া পায়। মই সেই কি বুলি কয়, ইয়াত থাকি প্ৰেক্টিছ কৰিবলৈহে কৈছোঁ। ঐ ভনী, ৰচোন তই ইমান টেপ পাইছ কেলে বাৰু? আমি আহিছোঁ ইমান দূৰ খোজকাঢ়ি এখন বহি ল'বলৈতো দে। হয় বৰ বেলেগ ধৰণৰ ছোৱালীহে তুমি। আমি ইমান দূৰ খোজকাঢ়ি আছোঁ দেখা নাই? বহিবলৈ দিব লাগে, ঠাণ্ডা পানী গৰম পানী এখন সুধিব লাগে, সেইবোৰ হ'লে নাজানা? মুখখন বৰ বজাব জানা আকৌ। মুখখন বাৰু মোৰ চুকাই দেই, মোৰ লগত নহ'ব আকৌ। মই আকৌ এইবিলাক সহ্য নকৰোঁ আকৌ। যোৱা 1 বছৰ ধৰি নবৌৰী আহিবকে মায়ে ইমান ৰখি থাকিলে। বোৱাৰীয়ে ঘৰখন ধৰিবহি বুলি কিমান ৰখি থাকিলে। নাহিলে, কাতি বিহুতো নাহিলে বোলে। কাতি বিহুহে নাযাওঁ বোলে। কাতি বিহু হ'ল, কিটো হ'ল? তুলসী ভেটি মুচিব লাগে, ধাননিত চাকি দিব লাগে, সেইবোৰ হ'লে খবৰ নাই আকৌ। মই বোলে নাযাওঁ বোলে, কাতি বিহুহে বোলে। দেখি ঐ, তুমি অকণমান টানকৈ নোকোৱা কিয় এইজনীক? ইমান লাই দিছা যে তোমালোকে। তাই ডাঙৰ নে তুমি ডাঙৰ? ঐ ভনী, হ'ব, তই মুখ বজাই নাথাকচোন। তোৰ সৰুকালৰ স্বভাৱটো নগ'লে আৰু মুখ বজোৱা। অকণমান শান্তি দেচোন, মোৰনো ঠাণ্ডা কৰিব দে। ৰাতিপুৱাতে ওলাই আহিছোঁ, গম পাৱ দে। এডোখৰ খোজকাঢ়ি আহিছোঁ 1 ঘণ্টা। এতিয়া অকণমান বহিব লাগে, আঁঠুকেইটা বৰ বিষাইছে। নহয়, আগে ভাগে ডিচিশ্যনবোৰ লৈ লৈছোঁ। ঘৰত সোমোৱাৰ আগতে কিমান দিনলৈকে থাকিব, কি কৰিব, এইবোৰ চব পাতি ল'ব লাগিব, নহ'ব এনেকৈ। হ'বচোন আহিছোঁহে, যোৱা কথা ওলালেই দে। যাব নহয়, মোৰ লগতে যাব তাই, হ'ব? শুনিলাতো, মই লগতে যামগৈ। তোমালোকে যিমান কৰিলেও মই ইয়াত নাথাকোঁ, কথা আহিবা দেই। চাম নহয় বাৰু, থাকিবই লাগিব। মায়ে কৈছে নহয় থাকিবই লাগিব। এতিয়া ধান দাব লাগে, কিহৰ টাউনলৈ যোৱা? ধান দাব লাগে গোটেই অকলে মায়ে মই ধান দাম নেকি? তাৰপৰা বস্তাই টাউনলৈ লৈ যাবি ধানবোৰ। তেনেকৈ নহ'ব, এইবাৰ নবৌয়ো কাটিব লাগিব। মইতো আজিলৈকে পথাৰত দাবিয়ে পোৱা নাই। ক'লে হ'ব নেকি পথাৰত দাবি পোৱা নাই? আমি কষ্ট কৰা ধানেৰে আকৌ সেই কাঁহী ভাত খাইগৈ নহয় আকৌ টাউনত। বস্তা ধান লৈ যায় নহয় ককাই আকৌ। এইবুলি সেই আপুনি ধান কাটিব লাগিব, নহ'ব। ঐ ভনী, হ'বচোন, তই মুখখন বৰ বজাইছ দেই। সৰুভাগে থাকচোন। তাই পথাৰত দাবিব নোৱাৰে বুলি কৈছে, হ'ব। মই লাগিলে মানুহ এজনী লগাই পেলাই পইচা দি দিম। এতিয়া সেই তাই কষ্ট পাব বুলি মানুহ লগাওঁ। মায়ে যেতিয়া সেই ৰুমগৈ পথাৰত বোকাত নামি যেতিয়া ধান দাওঁগৈ, তেতিয়াহ'লে তোৰ গাত নালাগে আকৌ। তোক যে নোৱাৰি আৰু দেই, কথাত নোৱাৰি মানে, সঁচাকৈ কৈছোঁ। তই মানে আকৌ ৰচোন দেই, ধৈৰ্য ধৰ। অকণমান মুখখন বন্ধ কৰচোন তই দেই। বন্ধুসকল দেখিছেনে বাৰু? আহিছোঁহে একদম সেই আধা বাটতে চিলনীয়ে ধৰা দি ধৰিছেহি আগভেটি। খণ্ডজিয়ে যে এইখিনিতে সামৰিছোঁ দেই বন্ধুসকল। যদি সেই ইয়াৰ পিছত কি হ'ল কি নহ'ল যদি আপোনালোকে চাবলৈ বিচাৰে, চেনেলটি এতিয়া ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব। তেতিয়াহে আমাৰ খণ্ডবিলাক লগে চাবলৈ পাব। আৰু সেই নহয়, এই লাইক এটা কৰিব, কমেণ্ট এটা কৰি থৈ যাব আৰু কেনেকুৱা পাইছে দেই।